ছাত্ৰ-ছাত্ৰীগণ যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2027 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ এই ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। বহুত ছাত্ৰ-ছাত্ৰীৰ ভাল রেজাল্ট কৰাৰ ইচ্ছা আছে ঠিকই, কিন্তু ভাল রেজাল্ট কৰিবলৈ হলে এটা উপযুক্ত নোট লাগিব বা টিউশন লাগিব। টিউশনৰ কথা নাই, যদি তোমালোকক এটা কথা সঁচা কথা কৈ আছো, যদি চৰকাৰী স্কুলত চৰকাৰী টিচাৰ বিলাকে ভালকে ক্লাছ কৰে, ভালকে উপযুক্ত নোট দিয়া হয়, দেন চৰকাৰী স্কুলতকৈ কোনো স্কুলৰে রেজাল্ট ভাল নহব। চৰকাৰী স্কুলৰ রেজাল্ট বেয়া হোৱাৰ কাৰণ এইটোৱে, তাৰ কাৰণ চৰকাৰী স্কুলত নোট দিয়া নহয়, জাষ্ট সামাৰিহে বুজাই দিয়া হয়। সামাৰি বুজাই পিনে কিন্তু 100ৰ ভিতৰত 100 নাপাব ন। কোশ্চেন এনসাৰটো এতিয়া ধৰা তোমালোকে ষ্টুডেন্ট আছা, তোমালোকে যেতিয়া দেখিবা 25 বা 27 হৈ যাব, 25 বা 27 ইয়াৰ্ছ, তেতিয়াহলেহে তোমালোকৰ কোশ্চেন বনোৱাৰ ক্ষমতাটো আহিব। যেহেতু টিচাৰে তোমাক কোশ্চেন এনসাৰ বনাই নিদিয়ে, মই জানো বহুত চৰকাৰী স্কুলত কোনো ধৰণৰ কোশ্চেন বনাই দিয়া নহয়, গতিকে তাৰ বাবে আমালোক এটা সুযোগ বা সুবিধা লৈ আহিছো। আমালোকৰ তাত এভেইলেবল আছে ইকনমিক্স, জিঅ'গ্ৰাফি, পলিটিকেল সায়েন্স, লজিক এণ্ড ফিলচফি, হিষ্টৰী, এগ্ৰিকালচাৰৰ ডেইৰী ফাৰ্মৰ নোটটো, তাৰপিছত ইকনমিক্সৰ ইংৰাজী নোটটো এভেইলেবল আছে। কিন্তু কোনোবা ছাত্ৰ ছাত্ৰী এজনে আমাৰ পৰা যে এইকেইটা ছাবজেক্টৰ ভিতৰত যিকোনো এটা ছাবজেক্ট আমাৰ পৰা লোৱা হয়, আমাৰ পৰা নোট লয়, দেন নোটবিলাক ক্ৰয় কৰি ল'ব লাগিব। গতিকে তোমালোকে চিন্তা নকৰিবা যে বেলেগ টিচাৰৰ নিচিনাকৈ মান্থলি পইচা ল'ব, কোনো মান্থলি পইচা নাই, জাষ্ট মাত্ৰ এবাৰ পইচা দিব লাগে। এবাৰ পইচা দিয়াৰ কথা অহাৰ লগে লগে তোমালোকে হয়তো এইটো কথা চিন্তা কৰি আছা যে 1000 বা 2000 বা 4000 লৈকে টকা লাগিব। নহয়, 1000, 2000, 4000 টকা দিয়াৰ মোক দৰকাৰ নাই। মোক যিখিনি মোৰ দৰকাৰ, যিখিনি তোমালোকৰ এজন মিডিল ক্লাছ ফেমিলিৰ ল'ৰা বা ছোৱালী হৈ দিব পাৰে, মই একচুৱেলি যিসকল ছাত্ৰ ছাত্ৰী টিউশন কৰে মই তাক নোট নিদিওঁ। তাৰ কাৰণ তোমাৰ যদি ক্ষমতা আছে, তুমি ভালকে ষ্টাডি কৰি আছা, গতিকে তোমাক আৰু মোৰ হেল্প কৰাৰ দৰকাৰ নাই। গতিকে যিসকল ছাত্ৰ ছাত্ৰীৰ দেউতাকৰ পইচা নাই বা পঢ়াৰ ভাল ইচ্ছা আছে, মই তাকহে নোট দিওঁ। বহুত ছাত্ৰ ছাত্ৰী, যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ মাক বা দেউতাক নাই, বা মাক বা দেউতাক যিকোনো যদি এজন নাই, দেন যিজন আছে, ধৰি লোৱা মাক হয়তো থাকিব পাৰে, দেউতাক থাকিব পাৰে, বা গাৰ্জেন হিচাপত তোমাৰ যিয়ে আছে, তোমাৰ মোৰ লগত কথা পাতি দিবা, কোনো ধৰণৰ পে কৰা দৰকাৰ নাই। মই তাৰ যিখিনি নোটছ মোৰ দিব লাগে, যি ছাবজেক্ট মোৰ লগত আছে তাৰ লগত যদি মোৰ ছাবজেক্ট বিলাক মিল খায়, দেন মই কমপ্লিট নোট ফ্ৰী দিম, কোনো ধৰণৰ পে কৰা দৰকাৰ নাই। জাষ্ট তোমাৰ গাৰ্জিয়ান মোৰ লগত কথা পাতিব লাগিব। আৰু তোমাৰ মাক বা দেউতাক যদি নাথাকে, তাৰ কাৰণ মাক দেউতাক নোহোৱাকৈ এজন ছাত্ৰ বা এজন ছাত্ৰীয়ে যদি পঢ়িব খুজি আছে, তাৰ কষ্টটো কেৱল মাত্ৰ সেই ছাত্ৰ বা ছাত্ৰীজনেহে জানিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ভাল রেজাল্ট কৰাৰ ইচ্ছা আছে, বা 90% মোৰ চেনেলৰ ফালৰ পৰা প্ৰথম যেতিয়া মই নোট চেল আৰম্ভ কৰিছিলো, তেতিয়া লাষ্ট 90% আছিলে এজন ছোৱালী। তোমালোক মোৰ ইউটিউব চেনেলত হয়তো ভিডিঅ'টো আপলোড কৰা আছে, তোমালোকে চাই ল'বা। তাৰপিছত ইয়াৰ আগৰবাৰ অৰ্থাৎ 2026ত 85 আছিল মোৰ হাইয়েষ্ট পাৰ্চেন্ট, এণ্ড ইকনমিক্সত আছিল 91% ক'লে ভুল হ'ব, লাষ্ট 96 মাৰ্ক। তাৰপিছত পলিটিকেল সায়েন্সত 92 মাৰ্ক। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো চিন্তা নকৰিবা যে নোটছ ল'লে মোৰ রেজাল্ট ভাল নহ'ব। জাষ্ট এতিয়া দেখা, রেজাল্ট ভাল কৰিবলৈ হ'লে কিন্তু পঢ়িব লাগিব। মই যদি তোমাক হুবাহু কোশ্চেন পেপাৰ লৈ দিওঁ, তোমালোকে যদি ষ্টাডি নকৰা, দেন তোমাৰ কাম নাই। কিন্তু তোমালোকক পৰীক্ষাৰ আগৰ দিনত যদি মই কোশ্চেন পেপাৰে বনাই দিওঁ, তোমালোকে সেইটো যদি নোচোৱা, দেন কিবা কাম হ'ব নেকি? ঠিক কথা সেইটোৱে। মই যদিও যিমানেই নোট নিদিওঁ কিয়, তোমালোকৰ পঢ়িব লাগিব আৰু বুজিব লাগিব। পঢ়িব লাগিব প্লাছ বুজিব লাগিব কোনটো? এতিয়া ধৰা তোমাৰ হয়তো মুখস্থ আছে ঠিকে, কিন্তু তুমি পৰীক্ষাৰ হলত গৈ পাহৰি যাবই পাৰা। যিহেতু মানুহ হিচাপে জন্ম হৈছা, এটা কাম বা দুটা কামৰ ভিতৰত এটা কাম পাহৰি যাবই পাৰিবা, যিহেতু মানুহৰ মেণ্টেলিটিটো এনেকুৱা। তোমাৰ বুলি নহয়, সকলোৰে। সেই হিচাপত যদি বুজি সেইটো পঢ়া, তেন্তে ধৰা আজি তুমি ধুবুৰীলৈ যাবা, ধুবুৰীত কি হ'ব সেইবোৰ কিন্তু মুখস্থ কৰাটো সম্ভৱ নহয়। যদি বুজি পোৱা যে ধুবুৰীত এইটো ঠাইত এইটো আছে, বা মই ইয়াত এনেকৈ কৰিলো, সেই কামটো তোমালোকৰ সামাৰি লিখিব লাগিব। গতিকে যদি বুজিছা তেন লিখিব পাৰিবা, কিন্তু মুখস্থটো হুৱাহু লিখিব নোৱাৰিবা ন। সেই হিচাপত কৈছো, যদি বুজা, পৰীক্ষা হলত গৈ যদি তুমি পাহৰিও যোৱা, তথাপিও লিখিব পাৰিবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই আকৌ এবাৰ এটা কথা ক'ম যে তোমালোকৰ দেউতাকৰ পইচা নাই,
বা মোৰ টিউশ্যন লোৱাৰ ক্ষমতা নাই, সেইবাবে মই ৰেজাল্ট ভাল কৰিব নোৱাৰিম, যাৰ দেউতাকৰ পইচা আছে তাইহে টপ কৰিব, সেইটো কথা নহয়, সেইটোৰ মই বিপৰীত। তাৰ কাৰণ মোৰ কথা হ'ব লাগিছে, যদি তুমি ষ্টুডেণ্ট হিচাপে আছা, যদি পঢ়াৰ ইচ্ছা আছে আৰু ভাল ৰিজাল্ট কৰাৰ ইচ্ছা আছে, দেন DMK আছাম ইউটিউব চেনেল তোমালোকৰ লগত আছে। যদি নোটছ ক্ৰয় কৰাৰ ক্ষমতাটোও নাই, আমাৰ এটা গ্ৰুপ আছে, সেই গ্ৰুপটোত জইন হ'বা। এণ্ড ইউটিউবততো মই ভিডিঅ' আপলোড দিও থাকোঁ। অলপমান প্ৰব্লেম হৈছিলে, সেইবাবে মই আগত ভিডিঅ' আপলোড দিব পৰা নাই। এই যিহেতু জুলাই মাহ তোমালোকৰ ছামাৰ ভেকেশ্যন, এই ছামাৰ ভেকেশ্যনত মই তোমালোকৰ 70% চিলেবাছটো কমপ্লিট কৰি দিবলৈ চেষ্টা কৰিম। তাৰ কাৰণ মোৰো এইবাৰ ইচ্ছা আছে পৰীক্ষাৰ আগতে বা ফ্ৰী ফাইনেলৰ আগতে তোমালোকৰ চিলেবাছটো মই কমপ্লিট কৰাই দিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টো ইয়াতেই। যদি ভিডিঅ'টো ভাল পাইছা এটা কমেণ্ট কৰিবা, আৰু যদি নোটছৰ লগত কিবা তোমালোকৰ ইনকুৱাৰী কৰিব লাগে বা কিবা জানিব লগা আছে, ডিছক্ৰিপশ্যন বক্সত মোৰ কণ্টেক্ট নম্বৰ দিয়া আছে, তোমালোকে মোৰ লগত কণ্টেক্ট কৰিবা। ঠিক আছে, তো আজিৰ ভিডিঅ'টো ইয়াতে।